এবাৰ বিহুটো চাওক কি ধুনীয়া তো এনেকা জেগাবোৰ সঁচাই বহুত ভাল লাগে নহয় জানো মই ইমান বেয়া কন্টেন্ট একদম নিদো যিমান পাৰো ভাল দিব ট্ৰাই কৰিম এই সাৰ্ভাইভ কৰিবৰ কাৰণে লাগে পইচা তো পইচা আৰু মৃত্যু তাৰ মাজতে জীৱনটো সবৰে মই এইটো চেনেল মাল্টিপ্লাই কৰিছিলো আশা কৰো সকলো ভালে আছে মই মানে বহুত দিন ভিডিও মই একো দিব পৰা নাছিলো অলপ মানে সময়টো মিলাব পৰা নাছিলো একচুয়ালি তো নেক্সট 2024 আহি আছে তো মই 2024 পৰা একদম ধুনীয়া খাতাৰনাক ব্লগ দি থাকিম তো এতিয়া মানে কি হল বহুত দিন চেনেলটোত এক্টিভ যদি নাথাকো তো চেনেলৰ মানে ৰিচটো কমি যায় আৰু গ্ৰাফটো মানে বহুত লো হৈ যায় তো মই এতিয়া মানে ডিসেম্বৰ মাহত মই যিমানটো পাৰো মই ডেইলি ব্লগ টাইপ অলপ মানে দিব ট্ৰাই কৰিম তো ডেইলি ব্লগ টাইপ তো মই চেনেলত ধৰক আৰু 5-6টা মান যদি এনেকা টাইপৰ ভিডিও দি দিও তো চেনেলৰ মোৰ গ্ৰোথ অকণ বাঢ়ি যাব কিন্তু গ্ৰাফটো অলপ ওপৰত গুচি যাব তো তাৰ পিছৰ পৰা যিমান মই 2024 ভিডিওখিনি দিম তো সেইখিনি ভিডিও ৰিচটো ভাল হ'ব ধুনীয়া জেগা এটাত গৈ আছো আপোনালোকক লৈ যাম তো ভিডিওটো চাই থাকিব আৰু যিমানখিনি পাৰো মই দেখাই গৈ থাকিম আৰু মই অলপ নিজৰ পাৰ্সোনাল কামতে গৈ আছো তো পাৰ্সোনাল কামত গৈ আছো যেহেতু তো মানে ৰাস্তাত মানে ভিউটো ধুনীয়া আৰু যোনটো জেগাত গৈছে সেই জেগাটো বহুত ধুনীয়া তো মই আপোনালোকক দেখাব ট্ৰাই কৰিম আৰু চাই থাকিব ভিডিওটো মই আহি ডেকা গাঁও পালো এফালে আপোনাৰ বিআৰএছ টাইলছ এণ্ড গ্ৰেনাইটৰ দোকানটো আছে তাৰ সন্মুখত এইটো আপোনাৰ সিধা বালিপাৰা যায় মই এতিয়া এইফালে যাম আৰু এইফালে এই ৰাস্তাটোদি যায় আমাৰ তেজপুৰৰ যোনটো ৰেল ষ্টেচন আছে ডেকা গাঁও ৰেল ষ্টেচনলৈ এইটো ৰাস্তাদি যায় ইয়াতে সাইনবোৰ্ড মৰাই আছে ডেকা গাঁও ৰেল ষ্টেচন তো আমি এতিয়া সিধা যাম বলক এইটো আমাৰ টাটা মটৰ টাটা আৰু এফালে হৈ গ'ল হলেশ্বৰ দেৱালয় এইটো বহুত এটা আমাৰ তেজপুৰত বহুত পবিত্ৰ এটা শিৱ মন্দিৰ সকলোৱে আহে আজি সোমবাৰ গতিকে ইয়াতে মানুহ বহুত ভিৰ আছে এইফালে ৰখি আছে এই গৰৈমাৰী চেণ্টাৰটোৰ পৰা আপোনালোকে ৰাইট চাইডে যদি যায় এইফালে আমাৰ তেজপুৰ এয়াৰপৰ্ট ষ্টেচনলৈ যায় এইফালে বৰ্ড মৰা আছে এইফালে এয়াৰপৰ্ট ষ্টেচন যায় আৰু আমি চিধা যাম বালিপাৰা চলি আৰু এফালে আপোনালোক এফালে ৰাঙাপাৰা যাব পাৰে এই ৰাস্তাটোদি ৰাঙাপাৰা যায় শ্বৰ্টকাট হয় আপুনি বালিপাৰা হৈও যাব পাৰে কিন্তু এইটো এটা শ্বৰ্টকাট ৰাস্তা এনেকৈ আহি এটা নামঘৰ পাব ৰাস্তা কিনাৰত আমাৰ অসমীয়া মানুহৰ সৌন্দৰ্যটো নামঘৰতেই য'ত অসমীয়া মানুহ তাতেই নামঘৰ এনেকুৱা নহয় যে অকল অসমীয়া জেগাতে নামঘৰ থাকে অসমীয়া মানুহ নথকা জেগাতো বহুত জেগাত আমি নামঘৰ দেখিব পোৱা যাওঁ নামঘৰটো এটা হৈ গ'ল আমাৰ এনেকুৱা এটা পবিত্ৰ ঠাই য'ত আমি ভগৱানৰ লগত নিজক কানেক্ট কৰিব পাৰোঁ আপোনালোকে প্ৰকৃতিৰ সৌন্দৰ্যটো চাওক না ইমান ধুনীয়া গছ গছনি আছে তাৰ ওপৰত ডাঙৰ প্ৰকৃতিৰ নিচিনা কিবা সৌন্দৰ্য আপোনালোকে হয়তো ক'ৰবাত দেখা পাব বাট যোনটো নেচাৰৰ যোনটো বিউটি ন সেই বিউটিটো আপোনালোকে ক'তো দেখা নাপায় আহি এতিয়া বালিপাৰা পামেই আৰু 2 কিলোমিটাৰমান আছে তো এইফালে চাওক ইমান ধুনীয়া এখন খেতি পথাৰ তাতে বহুত মানুহে খেতি পথাৰত লাগি আছে এয়া চাওক মই জুম কৰি দেখাব চেষ্টা কৰিছোঁ এয়া চাওক খেতি পথাৰত তেওঁলোকে খেতি কৰি আছে ধানবোৰ কাটি আছে ধান কটা ছিজন হৈ গ'লতো তো ধানবোৰ কাটি আছে নিজক চলিবৰ কাৰণেতো পইচাটো বহুত দৰকাৰী বস্তু ন তো তেওঁলোকে তেওঁলোকৰ ৱেট কষ্ট কৰি আছে পইচা ইনকাম কৰিবলৈ আৰু হেয়া ধানে আমি খাই বৈ জীয়াই আছোঁ ভাত তো সেয়াই আৰু জীৱনটো এনেকুৱাই চবেই নিজৰ জীৱনত কিবা এটা কৰি আছে তেওঁলোকে ইমান ৰ'দত ধান কাটি আছে মই নিজৰ কামত যোনে ভিডিঅ'টো চাই আছে হয়তো কোনোবাই পঢ়ি আছে বা কোনোবাই বিজনেছ কৰিছে কোনোবাই বা চাকৰি কৰি আছে বা কোনোবাই প্ৰাইভেট কিবা যিকোনো ধৰণৰ জব হওক কৰি আছে চব নিজৰ লাইফত ব্যস্ত চ' চবৰে এটাই মটিভ যে কেনেবাকৈ মানে 2 পইচা ইনকাম কৰোঁ জীৱনটো চলিবৰ কাৰণে পইচা আল্টিমেটলি চাব গ'লে চব পইচা পিছতে ধৰি আছে চ' মানে এতিয়া মানে এনেকুৱা দিনটো এনেকুৱা চলি আছে যে পইচাটোৱে মেইন আৰু বহুত মহান মানুহ এজনে কৈছিলে ইস দুনিয়া में एक ही सत्य है वो राम नाम सत्य है तो সেয়াই আৰু মৰিবতো লাগিবই মৰাটো একমাত্ৰ সত্য সেইটো সঁচা কথা আৰু জন্ম হোৱাৰ পৰা মৰালৈকে যোনটো মাজৰ জাৰ্নি হয় তো সেই জাৰ্নিটোত মানে ভালকৈ একো অভাৱ পাতি নোহোৱাকৈ সাৰ্ভাইভ কৰিবৰ কাৰণে লাগে পইচা চ'
চ' পইচা আৰু মৃত্যু তাৰ মাজতে জীৱনটো ব'লক আৰু গৈ থাকোঁ। চ' মই আহি এতিয়া বালিপাৰা পালোঁ। বালিপাৰাতে মই অলপ টাইম ৰখিম, ইয়াতে মোৰ অলপমান কাম আছে। এইটোৱে বালিপাৰা মেইন চেণ্টাৰ হয়। চ' মই আগত গৈ পেলাই আপোনালোকক দেখাই আছোঁ কোনফালে কেনি যায়। এইটোৱে হৈছে বালিপাৰা মেইন চেণ্টাৰটো। ত' গাড়ীখন যোনফালে গৈ আছে, এই গাড়ীখন যোনফালে গৈছে এইফালে ৰাইট চাইডে আপোনালোক যদি যায় তেতিয়াহ'লে আপোনালোক গহপুৰ, বিশ্বনাথ চাৰিআলি, লখিমপুৰ সেইটো চাইডে যাব পাৰিব। আৰু আপোনালোক যদি চিধা যায় তেতিয়াহ'লে আপোনালোকে ভালুকপুং হৈ অৰুণাচল এণ্টাৰ কৰিব পাৰিব। আপুনি টাৱাং, বমডিলা, দিৰাং য'ত যায় আৰু চিধা গ'লে সেইফালে। আৰু লেফ্ট চাইডে যদি যায় আপোনালোকে লেফ্ট চাইডে গ'লে ৰাঙাপাৰা হৈ, মিছামাৰী হৈ, ঠেলামৰা সেইটো চাইডে যাব পাৰিব। ত' এইটোৱে মেইন চেণ্টাৰটো। যোনটো বালিপাৰা পৰা ৰাইট চাইডে লখিমপুৰ, গহপুৰ যোৱা ৰাস্তা আছে, সেইটো ৰাস্তা দি আহিছোঁ। মই ইয়াতে অলপ এই অকণ আগত অলপ ৰাইট চাইডে গৈ 2 কিলোমিটাৰ প্ৰায় 2 কিলোমিটাৰ হ'ব। চ' 2 কিলোমিটাৰ আগত গৈ পেলাই জেগা এখন পায় লখৰা বুলি। ত' মই তাতে গৈ আছোঁ। তো এইফালে আহি আমি ধুনীয়া এখন দলং পালোঁ। তো এইফালে যোনখন দলং পাইছিলোঁ, দলংখনৰ পৰা মই বাওঁফালে সোমাই আহিলোঁ। এখন দলং বান্দৰটো চক ক'ত বহি আছে ফুটাৰ ওপৰত, আৰু পোৱালিটো উঠিব ট্ৰাই কৰি আছে ওপৰত। এইখন লখৰা বজাৰ বুলি কয়। এইখন লখৰা বজাৰ আপোনাৰ শনিবাৰে বহে, উইকত এদিনে বহে, শনিবাৰে অকল। ইয়াতে বস্তুবোৰ বহুত সস্তা হয় আৰু বহুত ডাঙৰ মানে এখন বজাৰ লাগে ইয়াত শনিবাৰে। বহুত দূৰ দূৰণিৰ পৰা মানুহসকল আহে ইয়াতে বজাৰ কৰিবৰ কাৰণে। বহুত সস্তাত পায় আৰু বস্তুবিলাক, শাক পাচলি হওক বা আদি কৰি যিকোনো ধৰণৰ বস্তু ইয়াত মানে শনিবাৰ দিনাখন উপলব্ধ থাকে। সকলো বস্তু বহুত সস্তাত পায়। চ' আৰু নিয়াৰ বাই যোনখিনি এৰিয়া আছে আমাৰ তেজপুৰত হৈ গ'ল বা আপোনাৰ ওচৰে পাজৰে বিশ্বনাথ চাৰিআলি, গহপুৰ এইটো চাইডে যিমান মানে মানুহ আহিব সুবিধা হয়, তো সিমান দূৰৰ পৰাই আহে ইয়াত বজাৰ কৰিবলৈ। এখন বহুত ফেমাছ বজাৰ লখৰা। আৰু এইফালে ফাষ্টফুড দোকান আছে আৰু ফুচকাৱালা আছে। এই মানে দোকান দুখনত বহুত টেষ্টি বনাই ফাষ্টফুডটো, আৰু মই নিজে খাইছোঁ। মই আপোনালোকক মানে ছাজেষ্ট কৰিব পাৰোঁ যে ইয়াত আহিলে কেতিয়াবা খাব, বহুত টেষ্টি বনায়। এখন দোকান আৰু তাৰ কাষতে এখন আছে। আৰু কম দামত বহুত টেষ্টি আৰু বহুত ভাল। তাৰমানে এটা কোৱান্টিটি এটা থাকে ন, যে 20 টকাত ইমান দিম বা 30 টকাত দিম। তো মানে আপুনি 20-30 টকাত ইয়াত যিকোনো বস্তু এই ফাষ্টফুড দোকানটো তাত খাই পেলাই আপোনাৰ মানে এনেকুৱা নালাগে যে পইচাটো ৱেষ্ট গ'ল। চ' ৱৰ্থ ইট আৰু। এইখনে লখৰা বাগান। আপোনালোক যেতিয়া লখৰালৈ আহিব এই বাগান পাব। চ' ইয়াতে মানে ফটোশ্বুট কৰিবৰ কাৰণে ভাল জেগাটো মই মানে আপোনালোকক ছাজেষ্ট কৰিব পাৰোঁ। কাৰণ ইয়াত পূৰা এটা নেচাৰেল ভিউ পায়, কমপ্লিটলি চাইছে, দেখিব পাইছে। আৰু এইফালে চাওক বহুত ডাঙৰ বাগান। ফটোশ্বুটৰ কাৰণে বা আপোনালোকে ৰিল চিল বনালে এনেকুৱা জেগাত আহিব পাৰে। চাওক, আৰু ইয়াতে আহি পেলাই বহুত শান্তি, জেগাটো ঠাণ্ডা, ইমান হাই হুলস্থুল নাই। এইফালে চাওক সূৰ্যটো সোমাব আৰু ছানছেটৰ টাইম হৈ গৈছে। ত' লাহে সূৰ্যটো সোমাই গৈ আছে। অলপ পিছত আন্ধাৰে হ'ব। আৰু এইফালে আপোনাৰ ইটা ভাটা এটা আছে, পূৰা এয়াৰ পলিউশ্যন কৰি আছে। উপায় নাই আৰু। ত' কিবা এটা ভাল লাগে এনেকুৱা টাইমত এনেকুৱা জেগাত থাকি। ইমানখিনি পাৰোঁ আপোনালোকক দেখাব চেষ্টা কৰিলোঁ। কেনেকুৱা হৈছে নাজানো, কাৰণ মই মানে এইটো মানে অলপ ৰেগুলাৰ ব্লগ টাইপ কৰিছোঁ। কাৰণ আপোনালোকক মই ক'লোৱেই যে মই মানে এক্টিভ থকা নাছিলোঁ কাৰণে এতিয়া যদি মই ভিডিঅ' দিওঁ মোৰ সেইবোৰ ভিডিঅ'ত ৰিচ নাপাব। চ' মই এনেকৈ অলপমান ৰেগুলাৰলি ভিডিঅ' দিব ট্ৰাই কৰিম। যদি আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰিব নাপাহৰিব। চ' ময়ো যাওঁ আৰু। ত' এবাৰ বিহুটো চাওক কি ধুনীয়া। ত' এনেকুৱা জেগাবোৰ সঁচাই বহুত ভাল লাগে, নহয় জানো? ত' ভিডিঅ'টো কেনেকুৱা পালে কমেণ্ট কৰি জনাই দিব। মই ইমান বেয়া কণ্টেণ্ট একদম নিদিওঁ, যিমান পাৰোঁ ভাল দিব ট্ৰাই কৰিম। ত' নেক্সট ইয়াৰৰ পৰা 24ৰ পৰা মই কণ্টিনিউ কৰিম ধামাকা ব্লগ দি। বাই বাই।